এজন্য শিক্ষকরা ভর্তি কর্মসূচি চলি আছে আপনাদের ধরে বাক্সা উদ্ধার করবে আমি এসআইওর কারণে 674 এলিমেন্টারি টিচাৰৰ এসআইওর কাৰণে বাট চাই আছো। এসআইও যেতিয়াই আহি পাব তেতিয়াই এপইণ্টমেণ্ট দিবলৈ আমি ৰেডি আছো। হাইস্কুলৰ ক্ষেত্ৰত আমাৰ ইণ্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইণ্টমেণ্ট হ'ব। ইণ্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইণ্টমেণ্টটো দিয়া আৰম্ভ কৰিম। গতিকে হাইস্কুলত যিবিলাক ভেকেণ্ট পোষ্ট আছে এই 1400 পোষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছোঁ বহুতখিনি ভেকেণ্ট পোষ্টটো ফিল আপ হৈ যাব। আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে। গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব। খালি এলিমেণ্টাৰীত এই 600 পোষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেণ্ট হৈছে। এইখিনিও আমি অসম চৰকাৰলৈ লিখিছোঁ। মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছোঁ যে এসআইওখিনি আহিব আৰু এসআইওখিনি অহাৰ লগে লগে আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া মই ভাবোঁ যিখিনি ছিংগল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব। সায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছোঁ যিবিলাক বিএসসি এমএসসি কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত যিসকলৰ চাকৰি হোৱা নাই তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছোঁ যাতে সায়েন্স আৰু মেথছটো আমি অলপ ইম্প্ৰুভ কৰিব পৰা যায়। Any question? Any question? এজন্য শিক্ষকরা ভর্তি কর্মসূচি চলি আছে আপনাদের ধরে বাক্সা উদ্ধার করবে আমি এসআইওর কারণে 674 এলিমেন্টারি টিচাৰৰ এসআইওর কাৰণে বাট চাই আছো। এসআইও যেতিয়াই আহি পাব তেতিয়াই এপইণ্টমেণ্ট দিবলৈ আমি ৰেডি আছো। হাইস্কুলৰ ক্ষেত্ৰত আমাৰ ইণ্টাৰভিউ চলি আছে। 1400 এবভ টিচাৰ এপইণ্টমেণ্ট হ'ব। ইণ্টাৰভিউ শেষ হোৱাৰ এসপ্তাহ পিছতে আমি এপইণ্টমেণ্টটো দিয়া আৰম্ভ কৰিম। গতিকে হাইস্কুলত যিবিলাক ভেকেণ্ট পোষ্ট আছে এই 1400 পোষ্টটো ফিল আপ কৰাৰ লগে লগে মই ভাবিছোঁ বহুতখিনি ভেকেণ্ট পোষ্টটো ফিল আপ হৈ যাব। আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰো ইণ্টাৰভিউ চলি আছে। গতিকে বহুত জায়গাত পোষ্ট গ্ৰেজুৱেট টিচাৰে হ'ব। খালি এলিমেণ্টাৰীত এই 600 পোষ্টটো ফিল আপ কৰাৰ পিছত আৰু 400 পোষ্ট আমাৰ ভেকেণ্ট হৈছে। এইখিনিও আমি অসম চৰকাৰলৈ লিখিছোঁ। মই ৰঙালী বিহুৰ পিছতে আশা ৰাখিছোঁ যে এসআইওখিনি আহিব আৰু এসআইওখিনি অহাৰ লগে লগে আমি এপইণ্টমেণ্টৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তেতিয়া মই ভাবোঁ যিখিনি ছিংগল টিচাৰ আছে এইটো বহুতখিনি ফিল আপ হৈ যাব। সায়েন্স টিচাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা আমি চিন্তা কৰি আছোঁ যিবিলাক বিএসসি এমএসসি কৰা ল'ৰা ছোৱালী আছে আমাৰ এৰিয়াত যিসকলৰ চাকৰি হোৱা নাই তেখেতসকলক অলপ আমি পাৰ্ট টাইমৰ কাৰণে চৰকাৰে ল'ব বিচাৰিছোঁ যাতে সায়েন্স আৰু মেথছটো আমি অলপ ইম্প্ৰুভ